Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে সাধাৰণতে ডিগ্ৰীত এডমিশ্যনৰ বাবে যি সমৰ্থ পৰ্টেল আছে তাত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে ভাবিছে বা প্ৰফাইল সাধাৰণতে তেওঁলোকে বনাইছে তেওঁলোকে কেইটামান প্ৰশ্ন যেহেতু কৰিছে আৰু সেই প্ৰশ্নবিলাকৰ ভিতৰত প্ৰথম প্ৰশ্নটো আছিল যে ইনকাম সাৰ্টিফিকেট ইয়াত লাগিবই নেকি বা আপোনালোকৰ ইয়াত প্ৰশ্নটো আছিল মেইনলি ইনকাম সাৰ্টিফিকেট কম্পালসৰি নেকি সকলোৱে দিব লাগিব নেকি কিছুসকলে কৈছিল যে কাৰেকশ্যনৰ যেটো উইন্ডো সেই কাৰেকশ্যনৰ উইন্ডোটো কিতে খুলিব নেক্সট কিছুসকলে মোক সুধিছিল যে সাধাৰণতে তেওঁ যেটো ইনকাম সেই ইনকামটো আসলতে অৰ্থাৎ ইনকাম সাৰ্টিফিকেটৰ যেটো পৰ্চন আপলোডৰ যেটো পাৰ্ট তাত ইনকাম সাৰ্টিফিকেট আপলোড কৰিবলৈ দেখুৱা নাই এই তিনটা প্ৰশ্ন আপোনালোকে প্ৰধানকৈ সুধিছিল আৰু তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে এই ভিডিঅটো মই বনালো আশা কৰিম ভিডিঅটো আপোনালোকে হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে আপোনালোকক মই জনাও যে সমৰ্থ পৰ্টেলত যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত যি ইনকাম সাৰ্টিফিকেট সেই ইনকাম সাৰ্টিফিকেটখন দৰকাৰী হয় নে নহয় সেই বস্তুটো আপোনালোকক লাগে বা সকলোৰে বাবে দৰকাৰী হয় নেকি প্ৰথম কথাটো হৈছে যদি আপোনালোকৰ যি ইনকাম সেই ইনকামটো 2 লাখতকৈ যদি বেছি হয় বা আপোনালোকে যদি 2 লাখতকৈ বেছি আপোনালোকৰ ইনকাম যদি আহে বা আপোনালোকৰ আছে তেতিয়া হলে আপোনালোকৰ যি ইনকাম 2 লাখতকৈ বেছি দিয়াৰ লগে লগে আপোনালোকে আসলতে ইয়াত ইনকাম সাৰ্টিফিকেট নিদিলেও হ'ব অৰ্থাৎ আপোনালোকে মই এটো কথা ক্লিয়াৰলি জনালো যে আপোনালোকৰ যেটো ইনকাম সেই ইনকামটো 2 লাখতকৈ বেছি হ'ব যদি বেছি হয় তেতিয়া হলে আপোনালোকে ইনকাম সাৰ্টিফিকেট নহলে হ'ব কাৰণ তেনে ক্ষেত্ৰত আপোনালোকে যেটো ফিজ ওয়েভাৰ অৰ্থাৎ আপোনালোকে যেটো ফ্ৰী এডমিশন বুলি কোৱা হয় সেই ফ্ৰী এডমিশনটো আপোনালোকে হয়তো পাবলৈ সক্ষম নহব পাৰে দ্বিতীয় কথাটো হল যিসকলে ফিজ ওয়েভাৰ লব বিচাৰে অৰ্থাৎ যিসকলে এডমিশনটোৰ ক্ষেত্ৰত অলপমান ৰেহাই পাব বিচাৰে সেইসকলৰ যিসকলৰ ইনকাম 2 লাখতকৈ কম পাৰ ইয়াৰ বা বছৰেকত যেটো ইনকাম হেতু 2 লাখতকৈ যদি কম হয় তেতিয়া হলে তেওঁলোকে আসলতে এই যেটো ইনকাম সাৰ্টিফিকেট সেই ইনকাম সাৰ্টিফিকেট তেওঁলোকক লাগিব আৰু তেওঁলোকে ইনকাম সাৰ্টিফিকেট যদি দিয়ে অৰ্থাৎ যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰে বা যেতিয়া আপোনালোকে প্ৰফাইল বনায় তাত এটা পৰ্চন আহে এটা অংশ আহে যত নেকি আপোনালোকে ইনকামটো দিব লগা হয় বা ইনকামটো দেখুৱাব লগা হয় আৰু তাত আপোনালোকে যদি আপ টু 2 লাখ বুলি দেখায় তেতিয়া হলে আপোনালোকক ইনকাম সাৰ্টিফিকেট লাগিব আৰু যদি তাতকে আপোনালোকে আপলোড আপ টু 4 লাখ 3 লাখ যদি হয় তেতিয়া হলে আপোনালোকক অটোমেটিক্যালি তাত যেটো অপচন ইনকাম সাৰ্টিফিকেটৰ আছে হেতু আপোনালোকক নহা হৈ যাব বা আপোনালোকক নাহে আপলোড কৰিবলৈ নাহে তেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট নহলে হ'ব আপোনালোকে যেটো এপিএল এডমিশন অৰ্থাৎ আপোনালোকে সাধাৰণতে যেটো ফিজ ওয়েভাৰ সেই ফিজ ওয়েভাৰটো আপোনালোকে পাবলৈ সক্ষম নহব সো যিসকলৰ ফ্ৰী এডমিশনৰ আছে যিসকলৰ 2 লাখতকৈ তলত ইনকাম হয় তেওঁলোকে ইনকাম সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু তেওঁলোকক লাগিবই ইনকাম সাৰ্টিফিকেট মাষ্ট আৰু ইয়াত আৰু এটা কথা কওঁ ইয়াত ৰিসিপ্ট বা তেনেধৰণৰ নহয় আপোনালোকৰ যেটো ইনকাম সাৰ্টিফিকেট হ'ব সেই ইনকাম অৰিজিনেলখন দৰকাৰ হ'ব নেক্সট আপোনালোকৰ হৈছে কি আপলোড কৰাৰ ক্ষেত্ৰতো আপোনালোকে এনো কপিয়ে দিব বা জেৰক্স কৰি আপোনালোকে বা ফটো মাৰি আপোনালোকে আপলোড কৰিব কিন্তু কলেজত যেতিয়া এডমিশন ল'ব যাব আপোনালোকৰ সেই ইনকাম সাৰ্টিফিকেটখন যিখন অৰিজিনেল সেইখন আপোনালোকৰ জমা লৈ ল'ব সো আপোনালোকে ক্লিয়াৰ হল যে যি ইনকাম সাৰ্টিফিকেট কম্পালসৰি নহয় কিন্তু যদি ফিজ ওয়েভাৰ আপোনালোকে ল'ব বিচাৰে ফ্ৰী এডমিশন যদি ল'ব বিচাৰে বা যিসকলৰ 2 লাখতকৈ তলত ইনকাম বছৰেকত তেওঁলোকে আসলতে ইনকাম সাৰ্টিফিকেট লাগিব তেওঁলোকে দিব লাগিব আৰু যিসকলৰ ইনকাম তাতকৈ ওপৰত বা যিসকলৰ চৰকাৰী চাকৰিয়াল হয় তেনেহলে তেওঁলোকৰ সাধাৰণতে যেটো চৰকাৰী চাকৰিয়াল যদি থাকে তেতিয়া হলে তেওঁলোকৰ ইনকাম যেহেতু বছৰেকত 2 লাখতকৈ বেছি হৈ যায় 2.5 লাখতকৈ বেছি হৈ যায় বা 3 লাখতকৈ বেছি হৈ যায় তেনেহলে তেওঁলোকৰ আসলতে যেটো ফ্ৰী এডমিশন হেতু ফ্ৰী এডমিশন তেওঁলোকৰ পোৱাত অলপ অসুবিধা হয় আৰু ফ্ৰী এডমিশন সাধাৰণতে নাপায় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকক ইনকাম সাৰ্টিফিকেট যদি ফ্ৰী এডমিশন নাপায় তেতিয়াহলে ইনকাম সাৰ্টিফিকেটৰ দৰকাৰ নপৰে এই দুটা প্ৰশ্ন আপোনালোকৰ হয়তো যেটো ক্লিয়াৰিটি আছিল হেতু ক্লিয়াৰ হৈ গল নেক্সট আপোনালোকে কাৰেকশ্যন উইন্ডোৰ কথা সুধিছিলে সো এতিয়ালৈকে সমৰ্থ পৰ্টেলত যেহেতু কলেজ এপ্লাই হোৱাই নাই কলেজ এপ্লাই এতিয়ালৈকে লাইভ কৰাই নাই গতিকে আপোনালোকে প্ৰগ্ৰামো সিলেক্ট কৰিব নোৱাৰে আৰু আপোনালোকে কলেজৰ যেটো এপ্লাই হেতু আপোনালোকে কৰিব নোৱাৰে আৰু তাৰ কাৰণে আপোনালোকে কিছুসকলৰ হেতু নামৰ ক্ষেত্ৰত আপোনালোকে ভুল হৈছে বুলি কৈছে বা কিবা আপোনালোকৰ বেলেগ ভুল হৈছে সো হেখিনি কাৰেকশ্যনৰ কাৰণে এতিয়ালৈকে হোৱা নাই কিন্তু হয়তো যেতিয়ালৈকে আপোনালোকে যেতিয়া কলেজ এপ্লাই কৰিব বা যিখিনি প্ৰসেস আছে এতিয়ালৈকে বহুতখিনি প্ৰসেস যেটো আছে আপোনালোকৰ কোৰ্স সিলেকশন আছে কলেজ এপ্লাই আছে এইখিনি পাৰ্ট যেটো আছে বাকি সো তাৰ পিছত হয়তো আপোনালোকৰ কাৰেকশ্যনৰ যেটো উইন্ডো সেই কাৰেকশ্যনৰ উইন্ডোটো ওপেন হৈ যাব আৰু কাৰেকশ্যনৰ উইন্ডোটো যেতিয়া ওপেন কৰিব মই নিশ্চয় আপোনালোকক সেই ক্ষেত্ৰত অৱগত কৰিবলৈ চেষ্টা কৰিম সো আপোনালোকক এই দুটা কথা কলো কাৰেকশ্যনৰ এতিয়ালৈকে উইন্ডো ওপেন হোৱা নাই কাৰেকশ্যন দিয়া নাই কৰিবলৈ আৰু নেক্সট কলেজ এপ্লাই আৰু লগতে যি সকলৰ প্ৰফাইল বনাবলৈ আছে সেইসকলে এতিয়ালৈকে বনাব পৰা নাই আৰু এজনে আৰু কেইজন মানে মোক এটা প্ৰশ্ন কৰিছিল যে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁ কৈছিল যে কলেজ এপ্লাই মই কৰাই নাই সো আপোনালোকক জনাও কলেজ এপ্লাই যেহেতু হোৱাই নাই গতিকে আপোনালোকে কৰিব নোৱাৰে
পিছত আপোনালোকে যেতিয়া হ'ব নিশ্চয় লাইভ হৈ যাব তেতিয়া আপোনালোকৰ কাৰণে মই ভিডিঅ' ইতিমধ্যে বনাম কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰচেছ আছে সেইখিনি দেখাই দিম চ' আপোনালোকে কোৰ্চ চিলেকশ্যনে হওক বা কলেজ এপ্লাই হওক সেইখিনি কৰিব পাৰিব নিজাববীয়াকৈ ইয়াৰ এইখিনি কথা আছিল আশা কৰিলোঁ আপোনালোকে গোটেই কথাখিনি বুজি পালে বৰ বেছি দীঘলীয়াও নকৰোঁ আপোনালোকে চাই আমনি পাব নহ'লে গোটেই কথাখিনি যিহেতু আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ চ' এইখিনি কথা জনাই এই ভিডিঅ'ত মই বিদায় মাগিছোঁ